ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে ভাল খবৰ মাজত মাত্ৰ কেইটামান দিন বাকি 13 ফেব্ৰুৱাৰীত ছবাইবাৰত অনুষ্ঠিত কৰিব ইছলাম ধৰ্মাৱলম্বী লোকসকলে মাত্ৰ 30টা দিনৰ পিছতে 1 মাৰ্চত ৰমজানৰ ৰোজা আৰু এবছৰ অপেক্ষাৰ অন্তত ইতিমধ্যে ৰমজান মাহ পুনৰ আহিল ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে 1 মাৰ্চত ৰমজানৰ ৰোজা অনুষ্ঠিত হ'ব আৰু ইতিমধ্যে ইয়াক লৈ ব্যাপক আনন্দ উল্লাস ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত এই মুহূৰ্তত সবিশেষ লইব কাৰণে চেষ্টা কৰিছো ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে ভাল খবৰ মাজত মাত্ৰ 12টা দিন বাকি আছে সমাগত শবে বৰাত আৰু আজিৰে পৰা আৰম্ভ হ'ল ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ শ্ৰাবণ মাহ অহা 13 ফেব্ৰুৱাৰীত বৃহস্পতিবাৰে দিন গৈ ৰাতি পালন কৰিব শবে বৰাত আৰু আনহাতে মাত্ৰ 30 দিন পিছতে আৰম্ভ হ'ব ৰমজান পুনৰ ৰমজান ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে আহিছে অপেক্ষাৰ অন্ত পেলাই পুনৰ আহিল ৰমজান মাহক লৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলে এক প্ৰকাৰ অপেক্ষা কৰি থাকে আৰু অহা মাৰ্চ মাহৰ 1 তাৰিখৰ পৰা আৰম্ভ হ'ব পবিত্ৰ ৰমজান মাহ মাজত মাত্ৰ 30টা দিন বাকি আছে আৰু 30টা দিনৰ পিছতে ৰমজানৰ ৰোজা অনুষ্ঠিত হ'ব প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী ৰাইজ এতিয়া আগ্ৰহী এই ৰমজান মাহক লৈ ৰমজান মাহ বুলি ক'লে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে এটা পবিত্ৰ মাহ বুলি কোৱা হয় এটা পবিত্ৰ মাহ বুলি গণ্য কৰা হয় আৰু এয়া হৈছে ছবাইবাৰতৰ তাৰিখ আৰু 13 তাৰিখে ছবাইবাৰত অনুষ্ঠিত হ'ব 13 ফেব্ৰুৱাৰীত ছবাইবাৰত অনুষ্ঠিত হ'ব আৰম্ভ হৈছে আজিৰ তাৰিখৰ পৰা শ্ৰাবণ মাহ আৰু শ্ৰাবণ মাহ আৰম্ভ হোৱাৰ লগে লগে এক প্ৰকাৰ ৰমজানৰ এটা অনুভৱ আহি যায় ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে কিয়নো শ্ৰাবণ মাহ আৰু আৰম্ভ হোৱাৰ 15 দিন পিছতে অনুষ্ঠিত হয় ছবাইবাৰত আৰু তাৰ 15 দিন পিছতে অনুষ্ঠিত হয় ৰমজান আৰু ৰমজানৰ ৰোজাৰ বাবে প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোক অপেক্ষা কৰি থাকে প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী ৰাইজে অপেক্ষা অন্ত পেলায় আৰু ইতিমধ্যে আৰু এমাহ পিছতেই অনুষ্ঠিত হ'ব পবিত্ৰ ৰমজান মাহ আৰু ইতিমধ্যে আজিৰ তাৰিখৰ পৰাই আৰম্ভ হৈছে শ্ৰাবণ মাহ আৰু শ্ৰাবণ মাহৰ 13 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব শবে বৰাত আৰু শবে বৰাতৰ 15 দিন পিছতেই অনুষ্ঠিত হয় ৰমজান আৰু যাৰ বাবে ইতিমধ্যে ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে আৰু ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত ব্যাপক আনন্দ উৎসৱ পৰিলক্ষিত হৈছে আগ্ৰহী হৈ আছে প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোক আৰু ৰমজান মাহক আদৰিবলৈ ইতিমধ্যে ব্যাপক প্ৰস্তুতি চলিছে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত আৰু মাজত মাত্ৰ 30টা দিন বাকি আছে 30টা দিনৰ পিছতে অনুষ্ঠিত হ'ব পবিত্ৰ ৰমজান মাহ আছে মন্তব্য শুনাব বিচাৰিছো আজিৰে পৰা ইছলামিক মাহৰ 8 নম্বৰ মাহ শাবানুল মুআজ্জমৰ আৰম্ভণি হ'ল আজি প্ৰথম তাৰিখ এইটো মাহত আল্লাহৰ নবী সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামে বহুত বেছিকৈ ইবাদত কৰিছিল আৰু ৰোজা ৰাখিছিল আৰু আহিবলগীয়া মাহে ৰমজানুল মুবাৰকৰ কাৰণে তেওঁ প্ৰস্তুতি চলাইছিল সাহাবাবিলাকে প্ৰস্তুতি চলাইছিল আৰু সকলোতকৈ আনন্দৰ বিষয় হ'ল যে এইটো মাহতেই আল্লাহ তাবাৰক ওয়া তাআলাই আমাক দান কৰিছে শবে বৰাত অৰ্থাৎ বৰাতৰ ৰাতি মুক্তিৰ ৰাতি দোৱা কবুল হোৱাৰ ৰাতি আৰু ইংৰাজী তাৰিখ অনুসৰি শবে বৰাত হ'ব অহা 13 ফেব্ৰুৱাৰী বৃহস্পতিবাৰে দিন গৈ ৰাতি গতিকে সমূহ ইছলাম ধৰ্মাৱলম্বী লোকসকলক মই আহ্বান জনাম যে এই ৰাতিটোক অথলে যাব নিদি যেন আমি সকলোৱে ইবাদত উপাসনা দোৱা আৰাধনাত ব্যস্ত থাকি কটাও আৰু সকলোৰে কল্যাণৰ হৈ দোৱা কৰো আল্লাহ তাবাৰক ওয়া তাআলাৰ ওচৰত নিজকে প্ৰায়শ্চিত কৰো আৰু নিজৰ গুনাহসমূহৰ পৰা তওবা কৰো এই স্বাগতে মই সমূহ অসমবাসী ৰাইজক এমাহ পিছত আহিবলগীয়া মাহে ৰমজানুল মুবাৰকৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো ইনশাআল্লাহ চান অনুযায়ী 1 বা 2 মাৰ্চৰ পৰা আমাৰ মাহে ৰমজানুল মুবাৰকৰ আৰম্ভণি আজিৰে পৰা ইছলামিক মাহৰ 8 নম্বৰ মাহ শাবানুল মুআজ্জমৰ আৰম্ভণি হ'ল আজি প্ৰথম তাৰিখ এইটো মাহত আল্লাহৰ নবী সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামে বহুত বেছিকৈ ইবাদত কৰিছিল আৰু ৰোজা ৰাখিছিল আৰু আহিবলগীয়া মাহে ৰমজানুল মুবাৰকৰ কাৰণে তেওঁ প্ৰস্তুতি চলাইছিল সাহাবাবিলাকে প্ৰস্তুতি চলাইছিল আৰু সকলোতকৈ আনন্দৰ বিষয় হ'ল যে এইটো মাহতেই আল্লাহ তাবাৰক ওয়া তাআলাই আমাক দান কৰিছে শবে বৰাত অৰ্থাৎ বৰাতৰ ৰাতি মুক্তিৰ ৰাতি দোৱা কবুল হোৱাৰ ৰাতি আৰু ইংৰাজী তাৰিখ অনুসৰি শবে বৰাত হ'ব অহা 13 ফেব্ৰুৱাৰী বৃহস্পতিবাৰে দিন গৈ ৰাতি গতিকে সমূহ ইছলাম ধৰ্মাৱলম্বী লোকসকলক মই আহ্বান জনাম যে এই ৰাতিটোক অথলে যাব নিদি যেন আমি সকলোৱে ইবাদত উপাসনা দোৱা আৰাধনাত ব্যস্ত থাকি কটাও আৰু সকলোৰে কল্যাণৰ হৈ দোৱা কৰো আল্লাহ তাবাৰক ওয়া তাআলাৰ ওচৰত নিজকে প্ৰায়শ্চিত কৰো আৰু নিজৰ গুনাহসমূহৰ পৰা তওবা কৰো এই স্বাগতে মই সমূহ অসমবাসী ৰাইজক এমাহ পিছত আহিবলগীয়া মাহে ৰমজানুল মুবাৰকৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো
ইনশাআল্লাহ চান অনুযায়ী 1 বা 2 মাৰ্চৰ পৰা আমাৰ মাহ ৰমজানুল মুবাৰকৰ আৰম্ভণি। আলহামদুলিল্লাহ, আজিৰে পৰা ইছলামিক মাহৰ 8 নম্বৰ মাহ শাবানুল মুআজ্জামৰ আৰম্ভণি হ'ল। আজি প্ৰথম তাৰিখ। এইটো মাহত আল্লাহৰ নবী সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামে বহুত বেছিকৈ ইবাদত কৰিছিলে আৰু ৰোজা ৰাখিছিলে। আৰু আহিবলগীয়া মাহে ৰমজানুল মুবাৰকৰ কাৰণে তেওঁ প্ৰস্তুতি চলাইছিলে, সাহাবাবিলাকে প্ৰস্তুতি চলাইছিলে। আৰু সকলোতকৈ আনন্দৰ বিষয় হ'ল যে এইটো মাহতেই আল্লাহ তাবাৰক ওয়া তাআলাই আমাক দান কৰিছে শবে বৰাত, অৰ্থাৎ বৰাতৰ ৰাতি, মুক্তিৰ ৰাতি, দোৱা কবুল হোৱাৰ ৰাতি। আৰু ইংৰাজী তাৰিখ অনুসৰি শবে বৰাত হ'ব অহা 13 ফেব্ৰুৱাৰী বৃহস্পতিবাৰে দিনগৈ ৰাতি। গতিকে সমূহ ইছলাম ধৰ্মাৱলম্বী লোকসকলক মই আহ্বান জনাম যে এই ৰাতিটোক অথলে যাব নিদি যেন আমি সকলোৱে ইবাদত, উপাসনা, দোৱা আৰাধনাত ব্যস্ত থাকি কটাওঁ আৰু সকলোৰে কল্যাণৰ হৈ দোৱা কৰোঁ। আল্লাহ তাবাৰক ওয়া তাআলাৰ ওচৰত নিজকে প্ৰায়শ্চিত কৰোঁ আৰু নিজৰ গুনাহসমূহৰ পৰা তৌবা কৰোঁ। এই স্বাগতে মই সমূহ অসমবাসী ৰাইজক এমাহৰ পিছত আহিবলগীয়া মাহে ৰমজানুল মুবাৰকৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ইনশাআল্লাহ চান অনুযায়ী 1 বা 2 মাৰ্চৰ পৰা আমাৰ মাহে ৰমজানুল মুবাৰকৰ আৰম্ভণি। আলহামদুলিল্লাহ, আজিৰে পৰা ইছলামিক মাহৰ 8 নম্বৰ মাহ শাবানুল মুআজ্জামৰ আৰম্ভণি হ'ল। আজি প্ৰথম তাৰিখ। এইটো মাহত আল্লাহৰ নবী সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামে বহুত বেছিকৈ ইবাদত কৰিছিলে আৰু ৰোজা ৰাখিছিলে। আৰু আহিবলগীয়া মাহে ৰমজানুল মুবাৰকৰ কাৰণে তেওঁ প্ৰস্তুতি চলাইছিলে, সাহাবাবিলাকে প্ৰস্তুতি চলাইছিলে। আৰু সকলোতকৈ আনন্দৰ বিষয় হ'ল যে এইটো মাহতেই আল্লাহ তাবাৰক ওয়া তাআলাই আমাক দান কৰিছে শবে বৰাত, অৰ্থাৎ বৰাতৰ ৰাতি, মুক্তিৰ ৰাতি, দোৱা কবুল হোৱাৰ ৰাতি। আৰু ইংৰাজী তাৰিখ অনুসৰি শবে বৰাত হ'ব অহা 13 ফেব্ৰুৱাৰী বৃহস্পতিবাৰে দিনগৈ ৰাতি। গতিকে সমূহ ইছলাম ধৰ্মাৱলম্বী লোকসকলক মই আহ্বান জনাম যে এই ৰাতিটোক অথলে যাব নিদি যেন আমি সকলোৱে ইবাদত, উপাসনা, দোৱা আৰাধনাত ব্যস্ত থাকি কটাওঁ আৰু সকলোৰে কল্যাণৰ হৈ দোৱা কৰোঁ। আল্লাহ তাবাৰক ওয়া তাআলাৰ ওচৰত নিজকে প্ৰায়শ্চিত কৰোঁ আৰু নিজৰ গুনাহসমূহৰ পৰা তৌবা কৰোঁ। এই স্বাগতে মই সমূহ অসমবাসী ৰাইজক এমাহৰ পিছত আহিবলগীয়া মাহে ৰমজানুল মুবাৰকৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ইনশাআল্লাহ চান অনুযায়ী 1 বা 2 মাৰ্চৰ পৰা আমাৰ মাহে ৰমজানুল মুবাৰকৰ আৰম্ভণি। আলহামদুলিল্লাহ, আজিৰে পৰা ইছলামিক মাহৰ 8 নম্বৰ মাহ শাবানুল মুআজ্জামৰ আৰম্ভণি হ'ল। আজি প্ৰথম তাৰিখ। এইটো মাহত আল্লাহৰ নবী সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামে বহুত বেছিকৈ ইবাদত কৰিছিলে আৰু ৰোজা ৰাখিছিলে। আৰু আহিবলগীয়া মাহে ৰমজানুল মুবাৰকৰ কাৰণে তেওঁ প্ৰস্তুতি চলাইছিলে, সাহাবাবিলাকে প্ৰস্তুতি চলাইছিলে। আৰু সকলোতকৈ আনন্দৰ বিষয় হ'ল যে এইটো মাহতেই আল্লাহ তাবাৰক ওয়া তাআলাই আমাক দান কৰিছে শবে বৰাত, অৰ্থাৎ বৰাতৰ ৰাতি, মুক্তিৰ ৰাতি, দোৱা কবুল হোৱাৰ ৰাতি। আৰু ইংৰাজী তাৰিখ অনুসৰি শবে বৰাত হ'ব অহা 13 ফেব্ৰুৱাৰী বৃহস্পতিবাৰে দিনগৈ ৰাতি। গতিকে সমূহ ইছলাম ধৰ্মাৱলম্বী লোকসকলক মই আহ্বান জনাম যে এই ৰাতিটোক অথলে যাব নিদি যেন আমি সকলোৱে ইবাদত, উপাসনা, দোৱা আৰাধনাত ব্যস্ত থাকি কটাওঁ আৰু সকলোৰে কল্যাণৰ হৈ দোৱা কৰোঁ। আল্লাহ তাবাৰক ওয়া তাআলাৰ ওচৰত নিজকে প্ৰায়শ্চিত কৰোঁ আৰু নিজৰ গুনাহসমূহৰ পৰা তৌবা কৰোঁ। এই স্বাগতে মই সমূহ অসমবাসী ৰাইজক এমাহৰ পিছত আহিবলগীয়া মাহে ৰমজানুল মুবাৰকৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ইনশাআল্লাহ চান অনুযায়ী 1 বা 2 মাৰ্চৰ পৰা আমাৰ মাহে ৰমজানুল মুবাৰকৰ আৰম্ভণি। আলহামদুলিল্লাহ, আজিৰে পৰা ইছলামিক মাহৰ 8 নম্বৰ মাহ শাবানুল মুআজ্জামৰ আৰম্ভণি হ'ল। আজি প্ৰথম তাৰিখ। এইটো মাহত আল্লাহৰ নবী সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামে বহুত বেছিকৈ ইবাদত কৰিছিলে আৰু ৰোজা ৰাখিছিলে। আৰু আহিবলগীয়া মাহে ৰমজানুল মুবাৰকৰ কাৰণে তেওঁ প্ৰস্তুতি চলাইছিলে, সাহাবাবিলাকে প্ৰস্তুতি চলাইছিলে। আৰু সকলোতকৈ আনন্দৰ বিষয় হ'ল যে এইটো মাহতেই আল্লাহ তাবাৰক ওয়া তাআলাই আমাক দান কৰিছে শবে বৰাত, অৰ্থাৎ বৰাতৰ ৰাতি, মুক্তিৰ ৰাতি, দোৱা কবুল হোৱাৰ ৰাতি। আৰু ইংৰাজী তাৰিখ অনুসৰি শবে বৰাত হ'ব অহা 13 ফেব্ৰুৱাৰী বৃহস্পতিবাৰে দিনগৈ ৰাতি। গতিকে সমূহ ইছলাম ধৰ্মাৱলম্বী লোকসকলক মই আহ্বান জনাম যে এই ৰাতিটোক অথলে যাব নিদি যেন আমি সকলোৱে ইবাদত, উপাসনা, দোৱা আৰাধনাত ব্যস্ত থাকি কটাওঁ আৰু সকলোৰে কল্যাণৰ হৈ দোৱা কৰোঁ। আল্লাহ তাবাৰক ওয়া তাআলাৰ ওচৰত নিজকে প্ৰায়শ্চিত কৰোঁ আৰু নিজৰ গুনাহসমূহৰ পৰা তৌবা কৰোঁ। এই স্বাগতে মই সমূহ অসমবাসী ৰাইজক এমাহৰ পিছত আহিবলগীয়া মাহে ৰমজানুল মুবাৰকৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ইনশাআল্লাহ চান অনুযায়ী 1 বা 2 মাৰ্চৰ পৰা আমাৰ মাহে ৰমজানুল মুবাৰকৰ আৰম্ভণি। আলহামদুলিল্লাহ, আজিৰে পৰা ইছলামিক মাহৰ 8 নম্বৰ মাহ শাবানুল মুআজ্জামৰ আৰম্ভণি হ'ল। আজি প্ৰথম তাৰিখ। এইটো মাহত আল্লাহৰ নবী সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামে বহুত বেছিকৈ ইবাদত কৰিছিলে আৰু ৰোজা ৰাখিছিলে।
আৰু আহিবলগীয়া মাহে ৰমজানুল মুবাৰকৰ কাৰণে তেওঁ প্ৰস্তুতি চলাইছিলে, সাহাবাবিলাকে প্ৰস্তুতি চলাইছিলে। আৰু সকলোতকৈ আনন্দৰ বিষয় হ'ল যে এইটো মাহতেই আল্লাহ তাবাৰক ৱা তাআলাই আমাক দান কৰিছে শবে বৰাত, অৰ্থাৎ বৰাতৰ ৰাতি, মুক্তিৰ ৰাতি, দোৱা কবুল হোৱাৰ ৰাতি। আৰু ইংৰাজী তাৰিখ অনুসৰি শবে বৰাত হ'ব অহা 13 ফেব্ৰুৱাৰী বৃহস্পতিবাৰে দিনগৈ ৰাতি। গতিকে সমূহ ইছলাম ধৰ্মাৱলম্বী লোকসকলক মই আহ্বান জনাম যে এই ৰাতিটোক অথলে যাব নিদি যেন আমি সকলোৱে ইবাদত, উপাসনা, দোৱা আৰাধনাত ব্যস্ত থাকি কটাওঁ আৰু সকলোৰে কল্যাণৰ হৈ দোৱা কৰোঁ, আল্লাহ তাবাৰক ৱা তাআলাৰ ওচৰত নিজকে প্ৰায়শ্চিত কৰোঁ আৰু নিজৰ গুনাহসমূহৰ পৰা তৌবা কৰোঁ। এই স্বাগতে মই সমূহ অসমবাসী ৰাইজক এমাহৰ পিছত আহিবলগীয়া মাহে ৰমজানুল মুবাৰকৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ইনশাআল্লাহ চান অনুযায়ী 1 বা 2 মাৰ্চৰ পৰা আমাৰ মাহে ৰমজানুল মুবাৰকৰ আৰম্ভণি। আজিৰে পৰা ইছলামিক মাহৰ 8 নম্বৰ মাহ শ্বাবানুল মুআজ্জমৰ আৰম্ভণি হ'ল। আজি প্ৰথম তাৰিখ। এইটো মাহত আল্লাহৰ নবী সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামে বহুত বেছিকৈ ইবাদত কৰিছিলে আৰু ৰোজা ৰাখিছিলে। আৰু আহিবলগীয়া মাহে ৰমজানুল মুবাৰকৰ কাৰণে তেওঁ প্ৰস্তুতি চলাইছিলে, সাহাবাবিলাকে প্ৰস্তুতি চলাইছিলে। আৰু সকলোতকৈ আনন্দৰ বিষয় হ'ল যে এইটো মাহতেই আল্লাহ তাবাৰক ৱা তাআলাই আমাক দান কৰিছে শবে বৰাত, অৰ্থাৎ বৰাতৰ ৰাতি, মুক্তিৰ ৰাতি, দোৱা কবুল হোৱাৰ ৰাতি। আৰু ইংৰাজী তাৰিখ অনুসৰি শবে বৰাত হ'ব অহা 13 ফেব্ৰুৱাৰী বৃহস্পতিবাৰে দিনগৈ ৰাতি। গতিকে সমূহ ইছলাম ধৰ্মাৱলম্বী লোকসকলক মই আহ্বান জনাম যে এই ৰাতিটোক অথলে যাব নিদি যেন আমি সকলোৱে ইবাদত, উপাসনা, দোৱা আৰাধনাত ব্যস্ত থাকি কটাওঁ আৰু সকলোৰে কল্যাণৰ হৈ দোৱা কৰোঁ, আল্লাহ তাবাৰক ৱা তাআলাৰ ওচৰত নিজকে প্ৰায়শ্চিত কৰোঁ আৰু নিজৰ গুনাহসমূহৰ পৰা তৌবা কৰোঁ। এই স্বাগতে মই সমূহ অসমবাসী ৰাইজক এমাহৰ পিছত আহিবলগীয়া মাহে ৰমজানুল মুবাৰকৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ইনশাআল্লাহ চান অনুযায়ী 1 বা 2 মাৰ্চৰ পৰা আমাৰ মাহে ৰমজানুল মুবাৰকৰ আৰম্ভণি। আজিৰে পৰা ইছলামিক মাহৰ 8 নম্বৰ মাহ শ্বাবানুল মুআজ্জমৰ আৰম্ভণি হ'ল। আজি প্ৰথম তাৰিখ। এইটো মাহত আল্লাহৰ নবী সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামে বহুত বেছিকৈ ইবাদত কৰিছিলে আৰু ৰোজা ৰাখিছিলে। আৰু আহিবলগীয়া মাহে ৰমজানুল মুবাৰকৰ কাৰণে তেওঁ প্ৰস্তুতি চলাইছিলে, সাহাবাবিলাকে প্ৰস্তুতি চলাইছিলে। আৰু সকলোতকৈ আনন্দৰ বিষয় হ'ল যে এইটো মাহতেই আল্লাহ তাবাৰক ৱা তাআলাই আমাক দান কৰিছে শবে বৰাত, অৰ্থাৎ বৰাতৰ ৰাতি, মুক্তিৰ ৰাতি, দোৱা কবুল হোৱাৰ ৰাতি। আৰু ইংৰাজী তাৰিখ অনুসৰি শবে বৰাত হ'ব অহা 13 ফেব্ৰুৱাৰী বৃহস্পতিবাৰে দিনগৈ ৰাতি। গতিকে সমূহ ইছলাম ধৰ্মাৱলম্বী লোকসকলক মই আহ্বান জনাম যে এই ৰাতিটোক অথলে যাব নিদি যেন আমি